নমস্কাৰ। ২০২৫ চনৰ ভাৰত চৰকাৰ সাংস্কৃতিক মন্ত্ৰালয় সংগীত নাটক অকাডেমীয়ে নতুন দিল্লীয়ে আগবঢ়োৱা উস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ লাভ কৰাটো মোৰ শিল্পী জীৱনৰ এক সপোনৰ পূৰ্ণ মুহূৰ্ত। আচলতে এই চিগতে মই শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ পূজ্যস্পাত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ প্ৰমুখ্যসমূহ বৈষ্ণৱবৃন্দ আৰু মোৰ শ্ৰদ্ধাৰ অধ্যাপকসকলক মই সেৱা জ্ঞাপন কৰিছোঁ। এই সন্মান লাভ কৰি মই গভীৰভাৱে আনন্দিত আৰু বিনম্ৰ কৃতজ্ঞ অনুভৱ কৰিছোঁ। এই সফলতা কেৱল মোৰ ব্যক্তিগত প্ৰাপ্তি নহয়, ই মোৰ গুৰুসকলৰ আশীৰ্বাদ আৰু মোৰ শুভাকাংক্ষীসকলৰ অকুণ্ঠ মৰমৰ ফল। মোৰ শিল্পী যাত্ৰাত প্ৰতিটো পদক্ষেপতে যিসকলে মোক উৎসাহ, প্ৰেৰণা আৰু সহযোগিতা আগবঢ়ালে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোলৈকে শেষত আশীৰ্বাদ আৰু শুভকামনা সদায় কামনা কৰিলোঁ। ধন্যবাদ।